হয় ছাৰ হ'ব দিয়ক হ'ব ছাৰ হ'ব হ'ব ছাৰ অ'কে ছাৰ ঐ তই এইবিলাক চাই থাকিব লাগে নে তই কাম কৰিব লাগে বাৰু দা মানে দোকানখন কিবা এটা চেঞ্জ কৰি দিম বুলি ভাবিছো কি চেঞ্জ এই যিমানবিলাক ফটো আছে যে এইবিলাক চব হলাই বেলেগ লগাই দিম বুলি ভাবিছো কি লগাবি গাখীৰ চাহ লাল চাহ চিঙৰা এইবিলাক বস্তু লগাই দিম বুলি ভাবিছো কিহৰ কাৰণে এইবিলাক বস্তু আমাৰ দোকানত পায় সেইবিলাক তই মাথা মাৰিব নালাগে এই চিংচাৰে চাহ বিচাৰিছে থানাত তই চাহ দিয়াগৈ লোকেলে নাই বিচাৰ মই যিটো কৈছো সেইটো শুন না মানুহটো অৰ্ডাৰটো বেছি হৈছে আগতকৈ টিপটপ চাহ বনাই দিছো ইয়াক মানে যিমান মৰমত কলো কিবা এটা নহয় কিবা এটা কবই আৰু আৰে কমলক মই মোৰ টেবুলত নতুন চকী এখন থবলৈ কলো সি নথলে দেখিছা সি মোৰ কথাও নুশুনিলে মইনো কাঠৰ চকী এখনৰ যোগ্য নহয়নে কমল 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 কওক মোৰ টেবুলৰ সন্মুখত নতুন কাঠৰ চকী নাই যে নাই এনি প্ৰব্লেম কি এনি প্ৰব্লেম ক'বলৈ আহিছ কালি মই তোক কৈছিলো নে নাই নতুন কাঠৰ চকী এখন মোৰ টেবুলত লগাই দিবলৈ আপোনাৰ টেবুলত দেখোন আছে আৰু কিয় লাগে কাক নতুন চকী লাগে কমল তৰা বাইদেউ বোলে টেবুলৰ সন্মুখত এখন নতুন চকী লাগে কাৰণটো কি তই কোনো কাৰণ সুধিবলৈ মই কোন কৈ দিবাচোন কমল ঠাণ্ডা যে ইমান পৰিছে গৰম কাপোৰ চাপোৰ আছেনে নাই ঘৰত নাই নাই কেনেকে শুইছা তেনেকেই হৈছে ইছ ৰাম টেবুল ক্লথ এখন আছে সেইটোকে গাত লৈ থাকো আলহী আহিলে আকৌ টেবুলত পাৰি দি চাহ খাবলৈ দিওঁ কি কোৱা হে কিবাকৈ কিনি ল'ব পৰা নাই মোক কোৱা হলে হয় মই ডাল দৰিদ্ৰ যে সেইকাৰণে গৰম কাপোৰ কিনিব পৰা নাই আছে তাকে কোৱা নাই কিয় আকৌ আছে আচ্ছা দামী নে কম দামী দামী হয় কিমান দাম কোৱাচোন 2000 লৈছিলে আৰে ইয়াতে ইমান হাঁহিবলৈ কি হ'ল আপোনাৰ পুলিচত চাকৰি কৰি 2000 টকীয়া কমলত খোৱা মই এখন ব্লেংকেট কিনিছো কিমান দাম জানা কিমান 4500 মই মানে এটা লাক্সাৰিয়াছ লাইফ এটা জীয়াই থাকো ন নিজৰ বুলি হ'ব ফটা লেবেল মোৰ আগত দিব নালাগে আপোনাৰ বন্ধকত থোৱা লেপটপ আমাৰ পাহে পইচা লৈ উলিয়াইছিলে ওৰা ব্লেংকেটৰ খংটো এই লেপটপটোত কিয় যাইছা বাৰু মই বেয়া পাইছো দেই জেবত এটকা এটা নাথাকে তাৰ ফটা লেবেল দিছে চোৱা 4500 টকীয়া কম্বল ছাৰ এইটো মই আপোনাক জমা দিলো এতিয়াৰ পৰা এইটো জিম্মা আপোনাৰ হাতত থাকিলে মই আহিছো ৰবাচোন কি মানে এইটো ছাৰ মই আজিৰ পৰা কাম নকৰাও মই যাওঁ কিয় ছাৰ লেপটপটো নাথাকিলে মই কেনেকে কাম কৰিম এইটো কি হয় আছে দেখোন আমাৰ লেপটপ এইটো লেপটপ নহয় এইটো ইনচাল্টিং মেচিন কি কৈ থকা হে হয় ছাৰ আপোনালোকে যে সকলোৰ পৰা 1000 টকা তুলি এই লেপটপটো বন্ধকীৰ পৰা মোক আনি দিলে সেই কথাটো লৈ ৰিষ্টাই মোক ইনচাল্ট কৰিছে এইটো কি থানাৰ প্ৰপাৰ্টি নহয় ডেফিনেটলি হয় এই কথাটো শুনাৰ পিছত মই লেপটপটো কেনেকে কাম কৰিম ছাৰ নিজৰ বুলি কওক ৰবা মই ৰিচাক ভালকে বুজাই আছো তুমি টেনশ্যন নলবা ছাৰ মোৰ কাৰণে আত্মহেৰিটো অকণ ডাঙৰ কি আত্মহেৰিয় তো মানে আত্মসন্মানটো অকণ ডাঙৰ এইটো মানে সন্মানহে বুজাই নেকি নিজৰ বুলি শুনা ব্ৰেক মাৰ মাৰিলো কক অকমান দে কি তই কি হয় বেপাৰী চাহ তেনেহ'লে চাহে বিচাৰিম ফেনাইল বিচাৰিম নেকি হাফ মাৰিবলৈ যায় ফেনাইল লৈ একপাছতে ধুনীয়াকে স্পেচিয়েল চাহ একাপ বাকী দে আপুনি খাব নোৱাৰিব বহুত গৰম কাটপকে মাৰিম ফুৱাই খাম কাটপকে মাৰি কটপ পাতক কিমান বাৰ কৈছো আপুনি খাব নোৱাৰিব বুলি নৰাধম গৌতম বড়ো চাহ একাপ দে না ভাই কিমানকে কম মই দিব নোৱাৰো বুলি তই চাহ দিবলৈতো আনিছ এয়া চাহ মই চিং চাহলৈ আনিছো চিং চাহ একাপ চাহে খাব ইয়াত বহুত চাহ আছে তাৰে একাপ দে না পাগল উভুত গুৰে নাচিছে ৰহ দি আছো তোক মই মোক দাদা আপুনি ইমিডিয়েট আহকচোন বিশ্বাস কৰক ছাৰ মই ইনচাল্ট কৰা নাছিলো তেখেতক চোৱাৰ ইচ্ছা মই চব বুজি পাইছো লেপটপটো আমাৰ থানাৰ কামতে ব্যৱহাৰ হয় ৰাইট হয় তো সেই গতিকে লেপটপটোৰ প্ৰতি আমাৰ সকলোৰে দায়িত্বও আছে হয়
আৰু নেক্সট টাইম যাতে তুমি ৰাকেশক তেনেকে নোকোৱা হ'ব নকওঁ ছাৰ অ'কে ন' প্ৰব্লেম ৰাখো তোক মই মানে শুনিছে কথাবোৰ শুনিছো ধৰা আকৌ তাক ধৰিমেই এতিয়াই ধৰিম মই ৰাকেশ দা অ ৰাকেশ দা ঐ ৰ'ব এইবোৰ কি পানী সেইটো সোধা নাই আপুনি কি কৰিলে সেইটো সুধি আছো পানী মই খাই দিলো ৰিচাই বেলেগ কিবা সুধিছে কি বেলেগ কিবা সুধিছা মই যে অথনি লেপটপৰ কথাটো কৈছিলো ছাৰক আপুনি দুগুণ কৰি কিয় লগালে মানে ৰিচাই কোৱা কথাটোতো ছাৰক এগুণত দুগুণ কৰি কিয় শুনালি এইকাৰণে মই ৰিচাৰ কথাটো এগুণত দুগুণ কৰি লগালো কাৰণ মই পূৰণ অংকত ভাল 1 গুণ 1 1 দুগুণ 2 1 3 গুণ 3 মানে ফটো আই চব সঁচাকে দেই অ' ছাৰ আপোনাৰ কথা এটা সুধিবলগীয়া আছিল এই কুমকুমে কিয় ছুটি লৈছে হে তোমাক কোৱা নাই নেকি নহয় এটাকে অসুখ বুলি কৈছে মোক অঁ সেইটোৱেইটো মোক আকৌ কেলে সুধিছে হ'লেও কনফাৰ্ম হৈ ল'লো আৰু কৈছা এই নম্বৰ লৈ লওক মোকো চাহ একাপ দেচোন এই কথাটোৰ কাৰণে বাহিৰত এখুন্দা লাগি আহিছো কোনটো কথাৰ কাৰণে চাহ বিচৰাৰ কাৰণে চাহ বিচাৰিলে মানুহে কাজিয়া কৰে বাজে কথা নকবি চাহ একাপ দে আৰে ইয়াত নেপেলাবা দেই কিন্তু দাদা আপুনি ইয়ালৈ কিয় আহিছে সেইটো কওকচোন মোৰ ঘৰটো কেঁচা ঘৰ হে দাদা ঘৰৰ কথাবিলাক আমি পাছতো পাতিম আগতে কওক আপোনাৰ ভাইটিটো কি হৈছে পানী 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 উটি গ'ল নেকি পানীত উঠি গ'ল নহয় আৰে জনোৱাৰ FIR মাজত যে পাৰ্থক্য আছে সেই কথাটো মই আজিও নাজানো নে নিজৰ বুলি ঐ চাহকাপ দি নাযাওঁ কিয় মোক শান্তিত মানে থাকিব নিদিয়ে গাই যে কাণ তুলে চৰকাৰী চাহকাপ কি কাৰণে নিদিয়ক সেইটো ক নম্বৰো নিদিয়ে কিয় চাহ একাপ মোক মুকুদাদাই অকল আপোনাৰ চাহকাপৰ অৰ্ডাৰ দিছিলে এয়া পইচা হাতত দুকাপ চাহৰ অৰ্ডাৰ মই কেনেকে মিলাম বাৰু এতিয়া দুকাপ চাহ বিক্ৰী কৰি দুকাপ চাহৰ পইচা দিলে তোৰ কি ক্ষতি হ'ব ইমানটো মই কেনেকে বুজাও বাৰু দুকাপ চাহৰ অৰ্ডাৰ মই কেনেকে মিলাম চাই পাগল মোৰ মূৰটো বেয়া কৰি দিয়ে এইবিলাকে গম পাইছেনে বাইদেউ পইচা দিয়ক চাহে খোৱা নাই কিয় পইচা লাগে তোক যা পাহৰিয়ে গৈছিলো দাদা কওকচোন কিয় আহিছে মোৰ ভাইটো বৰ ভাল বুজিছো দাদা কিন্তু আপুনি কিয় আহিছে ই সৰুতে লণ্ডন গুচি গৈছিল ঘৰলৈ অহা কথা আছিল দাদা কি হৈছে কথাটো ভালকে বুজাই কওকচোন বহুদিনৰ মূৰত সি ঘৰলৈ আহিব বুলি মনটো ভাল লাগি আছিল নাহিল নে ঢুকাল কি অমংগলীয়া কথাবোৰ কৈ আছে ঐ কথা ক'বলৈ নাই যদি কিয় ক দাদা আপুনি ভালকে কওকচোন হৈছে কি ই আহি মোৰ ঘৰটো পকী কৰি দিয়াৰ কথা আছিল বিল্ডিং সাজি দিব হেনো কিন্তু দাদা আপুনি ইয়ালৈ কিয় আহিছে সেইটো কওকচোন মোৰ ঘৰটো কেঁচা ঘৰ হে দাদা ঘৰৰ কথাবিলাক আমি পাছতো পাতিম আগতে কওক আপোনাৰ ভাইটিটো কি হৈছে পানী 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 উটি গ'ল নেকি পানীত উঠি গ'ল এগিলাচ পানীত উটি গ'ল তাত এগিলাচ পানীত মানুহ উঠি যাব পাৰে নেকি কেইগিলাচ পানীত উঠি গ'ল কি যে অমংগলীয়া কথাবোৰ কৈ আছে এগিলাচ পানী খাম এগিলাচ পানী খাব আপোনালোকে মানে মোক জেয়া কৰিছে কৰিছো আপুনি পুলিচক পি পাই ই ভিতৰত কোনটো লেটাৰত পৰিছে মোক জেয়া কৰিবলৈ তই মুখত লেখাম ৰাখি কথা কবি দেই ঐ জধা মূৰ্খ পুলিচৰ PO LI CE চব মই তই চাহকাপ কিয় নিদিলি সেইটো ক মোৰ মন নাই মই যাক ইচ্ছা তাকে দিম কাৰণ মই দোকানৰ মালিক আৰে তোৰ কেতিয়াৰ পৰা মালিক হলি দোকানৰ আংগুৰ তুমিনো কেতিয়াবা মালিক হ'লা দোকানৰ এটা মূৰক পুলিচ ছিঙি দিম অপমানটো চূড়ান্ত পৰ্যায়ত গৈছে গৰম চাহ ঢালি দিব লাগে মোৰ সেইটো আৰু অপমানটো বেছি চূড়ান্ত চব
ছাৰ মানুহজনে কি কৈ আছে আমি একো বুজি পোৱা নাই আপুনি অসমীয়াত কোৱা নাছিল নে এই কথাখিনি চব সময়তে 420 নকৰিবিলো এই ৰবা হয় আপুনি কওকচোন কিয় আহিছে মই প্ৰাইভেট হোষ্টেল এটাত ৰান্ধনিৰ কাম কৰোঁ সেইটো ক'বলৈকে থানালৈ আহিছে মানে ঐ সেইটো কথা ক'বলৈকে থানালৈ আহিব নেকি তেন্তে কেলৈ আহিছেনো ছাৰ মোৰ ভাইটো সৰুতে ঘৰৰ পৰা গুচি গৈছিল নহয় এতিয়া লণ্ডনত থাকে সি বোলে মোক ঘৰ এটা সাজি দিব দোকান এখনো খুলি দিব মোক একো কৰিব নিদিয়ে মই বহুত ধনী হৈ যাম মই চাকৰিটো এৰি দিলো নহয় ভাইটোৱে ক'লে যে ব্ৰেইনটো অলপ বেয়া নেকি বডি টাচ কিয় কৰিছ মই হলো তোমাৰ দোকানৰ লক্ষী আৰু লক্ষীক এই ব্যৱহাৰ কৰিব নাপায় ঐ নৰা ধমাই আই লক্ষী কেতিয়াবা মতা যেতিয়া দুজন চাহ দোকানী কথা পাতি থাকে নহয় মাজতে এই ৰঙা পুলিচে মান মাতিব নাপায় পাই তো মোৰ দোকানৰ লক্ষ্মী নহয় শনি কাৰণটো কওকচোন কাষ্টমাৰে যেতিয়া তোমাক চাহ বিচাৰে তুমি চাহ নিদি পেলাই উস্তাদি মাৰি গুচি যোৱাকে তুমি শনি নহয় কি আপুনি মাজত উস্তাদি মাৰি কিয় মান মাতি আছে তো চাহ নিদিয়া কাৰণটো কি কাৰণ মই একান্ত বাধ্য ছাত্ৰ কি একান্ত বাধ্য ছাত্ৰ আপুনি মোক চাহ কেৱল সিংচাওক দিবলৈ কৈছিলে যদি আপুনি মোক চাহ থানা অন্য মানুহসকলকো দিবলৈ ক'লেহেঁতেন মই দিলোহেঁতেন ঘটিটো থেংক ইউ ভেৰি মাছ নাইচ টু মিট মই কিয় দিম নিদিলে নাই ৰাখি থৈ দিয়ক এনেই মোৰতো চুবাই নাথাকিবি পাগলটো আমিহে মোৰ চুবালোগে তাৰ ই মানে মোৰ দোকান সঁচাকে বৰবাদ কৰিব ৰেষ্টুৰেণ্ট বুলি কওক লেভেলটো কমাই নিদিব একচুৱেলি আপোনাৰ হৈছে কি দাদা খুলি কওকচোন নালাগে ৰ'ব খুলি নকলেও হ'ব দিয়া নহ'লে আমি কেনেকে বুজি পাম এই কাপোৰ কানি খুলি ক'লেহে মানুহে বুজি পায় সোঁতৰৰ ভংগীটো এইটো কথাটো খুলি কোৱাৰ কথা কৈছো মই বুজি নাপায় নেকি? বুজি দাদা আপোনাৰ ভাইটিৰ হৈছে কি নাই একো হোৱা নাই ভালেই আছে লণ্ডনত আছে কিন্তু নাহিল দাদা আপুনি কি কৈ আছে আমি একো বুজিয়ে পোৱা নাই সি অহাৰ কথা আছিলে নেকি লণ্ডনৰ পৰা আহি সি মোক ঘৰ বনাই দিয়াৰ কথা আছিল দোকান এখন খুলি দিয়াৰ কথা মই তাক গোটেইবোৰ পইচা দি দিলো নহয় মানে সি মোলৈ ফোন কৰিছিল ইয়াৰ পৰা মই 70,000 টকা পঠিয়াব লাগে লণ্ডনত আমাৰ পইচা নচলে যে ছাৰ সি মোক ধাৰ কৰি হলেও পইচাটো দিয়াৰ কথা কৈছিল সি আহি হেনো মোৰ গোটেই ধাৰ মাৰি দিব আপুনি পইচাটো দি দিলে নেকি দিলো মোৰ হাতত থকা টকাকেইটা আৰু মানুহজনীৰ সোণৰ আঙুঠিটো বন্ধকত পোৱা টকাকেইটা ধাৰ কৰা টকাকেইটা গোটেইকেইটা মিলাই 70,000 টকা মই তাৰ একাউণ্টত জমা কৰি দিলো আৰু মই কৰি থকা চাকৰিটো এৰি দিলো সি মোক আহি দোকান খুলি দিয়াৰ কথা আছিল যে তাৰ পাছত আহিল নে নাই নাহিল যোৱা সপ্তাহত দিন এটা দিছিল মই আৰু মানুহজনীয়ে গোটেই দিনটো এয়াৰপৰ্টতে ৰৈ থাকিলো সি নাহিল ফোন কৰিছিল নে নাই কৰিছিলো চুইচ অফ তেতিয়াহ'লে আপোনাৰ সকলো পইচা শেষ মোৰ সকলো শেষ হৈ গ'ল মোৰ মানুহজনীৰ সোণৰ আঙুঠিটো গ'ল মোৰ নিজৰ টকা পইচা কেইটা গ'ল মই কৰি থকা চাকৰিটোও গ'ল মই গোটেইখন তাৰত পোত গ'লো আচলতে সি আপোনাৰ লগত বদমাচি কৰিলে বদমাচি নিজৰ তেজমঙহৰ ককায়েকটোৰ লগত ভায়েকটো এনেকুৱা কৰিব পাৰেনে আচলতে মানুহজন খুব সহজ সৰল যে এতিয়া এতিয়া দাদাৰ কি হ'বনো কিমান যে সপোন দেখিছিল মানুহটোৱে কিমান যে সপোন দেখিছিলো সি
আহি মোৰ ঘৰটো বনাই দিব, মোক দোকান এখন খুলি দিব। এই সপোনবোৰতকৈও বেছি ডাঙৰ সপোন আছিল আজি ১০ বছৰে হেৰাই থকা ভাইটো বুকুৰ মাজত সাৱটি ল'ব পাৰিম। এই সপোনটোৱে মোৰ বাবে বেছি ডাঙৰ আছিল। এইটো সপোনো ভাঙি গ'ল। আপোনাৰ ভাইটিটোক অনাৰ ব্যৱস্থা আমি কৰি আছো। নতুকন ছাৰ তুমি এখেতক লৈ যোৱাচোন। হ'ব ছাৰ। দাদা আহক। কিনো কম ভাষাই বিচাৰি পোৱা নাই।